আৰু আজি এয়া লগাই আছোঁ বকুল পুলি। যিহেতুকে আজি জুবিনদাৰ জন্মদিন আছিলে, আজি জুবিনদা আমাৰ মাজত নাই, তথাপিও জুবিনদাৰ স্মৃতিৰ কাৰণে আমি এই বকুল পুলি এজোপা লগাই আছোঁ। আৰু অসমবাসী ৰাইজক আমি এইটোৱে আহ্বান কৰোঁ যাতে সকলোৱে যাতে এনেকৈ গছপুলি লগাওক আৰু আমাৰ অসমখন যাতে শুৱনি কৰি ৰাখক। যিহেতুকে জুবিনদাই অসমখনত এই গছ বনেই বেছি ভাল পাইছিলে আৰু বহুত ভাল লগা এটা স্মৃতি আছিলে এইটোৱে। আমাৰ আজি দুখৰ পৰিৱেশ হ'লেও আমি জুবিনদাৰ স্মৃতিৰ কাৰণে এই গছজোপা লগাই আজি মই আমাৰ ষ্টুডিঅ'ৰ ফালৰ পৰা আমি সকলোৱে আমি গছ লগাইছোঁ। যিখিনি আমাৰ ষ্টুডিঅ'ত কণ্টেণ্ট ক্ৰিয়েটাৰ আছে, ফেচবুকত যিসকলে কাম কৰে, সকলোৱে মিলি আমি এনেকৈ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি হিচাপে আমি চবেই গছ ৰোপণ কৰিছোঁ। আৰু সকলোকে এইটোৱে আহ্বান কৰোঁ যে আমি ফেচবুকৰ বিষয়ে বহুতখিনি কথা সকলোকে অৱগত কৰোঁ। আৰু আজি যিহেতুকে জুবিনদাৰ জন্মদিন, তো আমি সকলোৱে মিলি আমাৰ মাজত আছে বহুত, আৰু আপোনালোকক দেখাই আছোঁ নেক্সট ভিডিঅ'ত। আৰু তাকে কৈ মই বেছিখিনি সময় নলওঁ যিহেতুকে, আৰু আমি গছপুলিটো লগাই লওঁ আৰু বাকী ষ্টুডিঅ'ৰ বিষয়ে আপোনালোকক সবিশেষ আমি আৰু আগলৈকে জনাই যাম। জয় জুবিনদা, জয় আই অসম, জাষ্টিছ ফৰ জুবিনদা, জাষ্টিছ ফৰ জুবিনদা। ধন্যবাদ।